হেল্ল' এভৰিৱান, জীৱন প্ৰেৰণা স্কিম 2025-26 বৰ্ষ এণ্ড বাবু আঁচনি 2026 বৰ্ষ সকলো ষ্টুডেণ্টকে এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে চেৰিমনিয়েল প্ৰগ্ৰাম হৈ গৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ছাৰে চেৰিমনিয়েল প্ৰগ্ৰাম কমপ্লিট কৰিছে। আৰু এটা ডাঙৰ খবৰ, কংগ্ৰেচুলেশ্যন বয়জ ষ্টুডেণ্টক যে বাবু আঁচনিৰ পইচা ইতিমধ্যে সোমাই গৈছে ষ্টুডেণ্টৰ। মেক্সিমাম ষ্টুডেণ্টৰ সোমাই আছে আৰু লাহে লাহেকৈ সোমাই যাব। তো ভয় খাব লগা একো নাই, টেনশ্যন ল'ব লগা একো নাই। কোনোবাৰ যদি যিবোৰ ষ্টুডেণ্টৰ সোমাইছে প্লিজ কমেণ্ট কৰিবা, আৰু যিসকলৰ সোমোৱা নাই ভয় খাব লগা একো নাই, সোমাই যাব। আৰু জীৱন প্ৰেৰণাৰ পইচা এতিয়ালৈকে সোমোৱা নাই। চেৰিমনিয়েল প্ৰগ্ৰামত চেক প্ৰদান কৰিছে কিছু সংখ্যক 5-6জন 10জন ষ্টুডেণ্টক চেক প্ৰদান কৰিছে। বাট এতিয়া DBT ফৰ্মত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ থ্ৰু দি যেনেকৈ বাবু আঁচনি পইচা দিছে, ডাইৰেক্ট পে'মেণ্ট হৈ গৈছে ষ্টুডেণ্টৰ একাউণ্টত, তোমালোককো সেনেকৈ পে'মেণ্ট কৰিব অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। চ' ভয় খাব লগা একো নাই। জীৱন প্ৰেৰণাৰ পইচা 26 আৰু 27 তাৰিখ, 26 ফেব্ৰুৱাৰী এণ্ড 27 ফেব্ৰুৱাৰী তাৰিখে দুদিনত কমপ্লিট কৰিব। দুদিন দিব, 26 এণ্ড 27 দুদিনত দিব। ভালকৈ নোট কৰি ৰাখা, 26 এণ্ড 27 তাৰিখ জীৱন প্ৰেৰণাৰ পইচা দিব। অলৰেডি ইনগ্ৰেট কৰিলে, এতিয়া লাহে লাহেকৈ বাবু আঁচনিৰ পইচা দি আছে। লাহে লাহেকৈ তাৰপিছত জীৱন প্ৰেৰণাৰ পইচা লাহে লাহেকৈ বেংক একাউণ্টত সোমাই দিব। একেলগে চব দিয়াটো পচিবল নহয়, বাট তিনিওটা স্কিম, বাবু আঁচনি, জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা, তিনিওটাৰে পইচা ৰিলিজ কৰিছে। লাহে লাহে ষ্টুডেণ্টৰ বেংকৰ সোমাব। বাবু আঁচনি সোমাইছে অলৰেডি, যিসকলৰ সোমোৱা নাই ধৈৰ্য ৰাখা, সোমাই যাব। জীৱন প্ৰেৰণা 26 আৰু 27 তাৰিখে, আজি আৰু কাইলৈ সোমাব। এইখিনি কথা মই কোৱা নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যোৱাকালি ৰাতিয়ে যে 26 আৰু 27 তাৰিখে আমি পে'মেণ্টখিনি কমপ্লিট কৰিম। চ' প্লিজ কমেণ্টত জনাবা কাৰ কাৰ সোমাইছে, কাৰ কাৰ সোমোৱা নাই, আৰু যদি কিবা প্ৰব্লেম আছে কমেণ্টত জনাব পাৰা, নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। কংগ্ৰেচুলেশ্যন ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যিসকলে জীৱন প্ৰেৰণা কৰিছা, যিবোৰে বাবু আঁচনি কৰিছা, যিবোৰে পইচা পাইছা আৰু পইচা পাবা। ধৈৰ্য ৰাখা, 100% পাবা। থেংক ইউ এভৰিৱান।